মানুহৰ সন্তানৰ লিংগ কিদৰে নিৰ্ধাৰণ কৰা হয়? মানুহৰ দেহত 23যোৰ ক্ৰমোজম থাকে। তাৰে 22যোৰ ক্ৰমোজম পুৰুষ আৰু মহিলা উভয়ৰে একে থাকে। আন এযোৰ ক্ৰমোজম যাক লিংগ নিৰ্ণায়ক ক্ৰমোজম বুলি কোৱা হয় সেইযোৰ লিংগভেদে বেলেগ বেলেগ হয়। মহিলাৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমোজমযোৰ হৈছে XX আৰু ইহঁতে জোৰাপাতি থাকে। পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমোজমযোৰ হৈছে XY, ইহঁতে জোৰাপাতি নাথাকে। ইয়াৰে Xডাল অলপ দীঘল আৰু Yডাল অলপ চুটি। ল'ৰা বা ছোৱালী উভয়ৰ ক্ষেত্ৰত মাতৃৰ ফালৰ পৰা X ক্ৰমোজমডাল প্ৰবাহিত হয়। প্ৰকৃততে সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব সেইটো নিৰ্ভৰ কৰিব পিতৃৰ ফালৰ পৰা প্ৰবাহিত হোৱা ক্ৰমোজমডালৰ ওপৰত। যদি পিতৃৰ ফালৰ পৰা X ক্ৰমোজমডাল প্ৰবাহিত হয় তেন্তে সন্তানটো ছোৱালী হ'ব, আৰু যদি পিতৃৰ ফালৰ পৰা প্ৰবাহিত হোৱা ক্ৰমোজমডাল Y হয় তেন্তে সন্তানটো ল'ৰা হ'ব। এনেদৰে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কৰা হয়।